নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম। বিশেষকৈ কথা এটাৰ কাৰণে আহিলোঁ। কথা কি, এইকেইদিন দেখিছিলোঁ আজি হ'লেই প্ৰায় 10 দিনমান হৈ গ'ল, 10-12 দিন তেনেকুৱাই হৈ গ'ল। বাংলাদেশত ল'ৰা এটাক মাৰাৰ কাৰণে আমাৰ অসমত একদম তুলপাৰ লাগি গৈছিলে। যে বাংলাদেশীক আমি ছাপোৰ্ট নকৰোঁ, কেতিয়াও নকৰোঁ ছাপোৰ্ট, আৰু ভৱিষ্যতেও নকৰোঁ। তো আমাৰ সেই বিষয়ে লৈ অসমবাসী ৰাইজে একদম পূৰা হেৰি হৈ গৈছিলে, তুলপাৰ লাগি গৈছিলে। কিছুমান একাংশ মানুহে আৰু তুলপাৰ লগাই দিছিলে। তো এতিয়া যে আমাৰ অসমতে বিনা দুখত ল'ৰা এটাক মাৰি পেলালে, এই সোণাপুৰত নি কোনোবা হোটেল এখনত। এতিয়াতো কাৰো মাত ওলোৱা নাই, কোনোতো এইটো কথাটো ধৰা নাই। কিহৰ কাৰণে ধৰা নাই? কাৰণ হিন্দু মুছলিমৰ কোনো কথা নাহে ইয়াত। হিন্দু হ'লেও আমি কথাটো ছাপোৰ্ট কৰিম, আৰু মুছলিম হ'লেও আমি কথাটো ছাপোৰ্ট কৰিম। তো মুছলিম আৰু হিন্দুৰ কথা নাহে, কাৰণ বিনা দুখত যে মানুহে ল'ৰা এটাক যে নি মাৰি পেলালে, এইটো কেনেকুৱা কথা? কোনো দুখ নথকাকৈ, কোনো এটা দুখ নথকাকৈ বোলে কিবা এটা কৰিছিলে বা কিবা এটা কৰিছিলে, তেতিয়া বেলেগ কথা আছিলে। কিন্তু বিনা দুখত যে এই ইষ্টেমাত যোৱা ল'ৰাটো, ইষ্টেমৰ পৰা কেনেকৈ গুচি গ'ল তাত, এইটো এটা ৰহস্যজনক কথা, ৰহস্যজনক মৃত্যু। এইটো এই মৃত্যুটো ৰহস্যজনক কৰিছে। কথা এটা ক'বলৈ বিচাৰিছোঁ যে এই ল'ৰাটোক কি হিচাপত নি মাৰিলে, কোনটো বিষয়ত মাৰিলে, কি কাৰণত মাৰিলে, এই উচিত এইটো বিচাৰটো হ'ব লাগে। আৰু অসমবাসী ৰাইজক এটা অনুৰোধ কৰিছোঁ, চবেই কথাটো অকণ ধৰিব যে কিহৰ কাৰণে এইটো কাম কৰিলে। আৰু অসম চৰকাৰক অনুৰোধ কৰিছোঁ মই বিনম্ৰভাৱে যে ইয়াৰ তদন্তটো হ'ব লাগে। আমি তদন্ত বিচাৰিছোঁ, কাৰণ আজি হিন্দু হওক বা মুছলমান হওক, আজি মুছলিম ল'ৰা এটাক মাৰিছে, কালি হিন্দু ল'ৰা এটাক মাৰিব। এই বস্তুটো হ'ব নালাগে। তাৰ আমি সেইটো কাৰণে বিৰোধিতা কৰিছোঁ। আমি এইটো কথাটো আমি এইটো ছাপোৰ্ট নকৰোঁ কেতিয়াও। কাৰণ এনেকুৱা ঘটনা হ'ব নোৱাৰে। বোলে দুখ কৰিছে, কিবা এটা দুখ কৰিছে, হ'লেও দুখ কৰিলেওতো মাৰিব নোৱাৰে ন। দুখ কৰিলেওতো এইটো কাম কৰিব নোৱাৰে। হত্যা কৰা কামটো কোনে কৰে? কোনো নকৰে। কাৰণ হত্যাকাৰীক কোনোদিনা মাফি কোনো হেৰিয়ে নহয়, যোগ্যই নহয়। মাফ কৰা কোনো যোগ্য কথাই নাহে ইয়াত। কিবা দুখ কৰিলে আৰক্ষীক গতাই দিব লাগে, আৰক্ষীয়ে যি কৰিব লাগে কৰিব। কাৰণ আমাৰ আৰক্ষীসকল আছে, সিহঁতক জনালেই হ'ল যদি কিবা এটা দুখ কৰিছে। তো ইষ্টেমত অহা মানুহটো 3 দিন পিছত যে মানুহটো নাইকিয়া হৈ গ'ল, শুকুৰবাৰৰ পৰা নাইকিয়া হৈ গ'ল মানুহটো, কোনো বিচাৰি পোৱা নাছিলে। আৰক্ষীয়ে খবৰ দিলে যে সোণাপুৰৰ পৰা বোলে এনেকৈ ল'ৰা এটা ইয়াত হোটেল মাৰ্ডাৰ হৈছে, বা সিহঁতক ধৰিলে যেনিবা আৰক্ষীয়ে। তো ধৰিলেও যদিও উচিত ইয়াৰ শাস্তিমূলক হেৰি হ'ব লাগে, শাস্তি হ'ব লাগে, উচিতমূলক শাস্তি হ'ব লাগে। তো সেইটো আমি কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম।